তো গাইজ ৰমেন ৰেঞ্জৰ কিছুমান ফেভৰেট কাৰ কালেকশ্যন। চ' ৰমেন ৰেঞ্জৰ কি গাড়ী আছে, চ' এই ভিডিঅ'টোৰ ভিডিঅ'টোৰ জৰিয়তে আমি চাবলৈ চেষ্টা কৰিম এখন ঠিক আছে। চ' জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব গাইজ। চ' উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' গাইজ। বলক এখন চাই লওঁ। চ' ইয়াতে লিখা আছে আপোনাৰ ৰমেন ৰেঞ্জৰ কাৰ কালেকশ্যন মানে কি গাড়ী। বলক এখন চাই লওঁ। চ' নাম্বাৰ 1 আহিলে আপোনাৰ এইখনটো লেণ্ড ৰ'ভাৰ ৰেঞ্জ ৰ'ভাৰ এইখন। আৰু আপোনাৰ ইয়াতে ডিটেইলছখিনি লিখি থোৱা আছে, ঠিক আছে। চ' ইয়াৰ আপোনাৰ টোটেল ৰেঞ্জ ৰ'ভাৰ ইয়াৰ দামটো হ'ল আপোনাৰ $1,40,000, ঠিক আছে। এণ্ড ইজ পাৱাৰ বাই, ঠিক আছে। বহুত কিবা কিবি লিখা আছে গাইজ, পঢ়ি ল'ব। চ' এইখন আছিলে আপোনাৰ লেণ্ড ৰ'ভাৰ মানে ৰেঞ্জ ৰ'ভাৰ, ঠিক আছে। এইখন আছিলে নাম্বাৰ ওৱান বা যিয়ে নহওক। চ' নাম্বাৰ 5 লিখা আছে। তো বলক নেক্সটখন চাই লওঁ। চ' নেক্সট বুলি ক'লে আহিলে আপোনাৰ এইখন ৰেঞ্জ ৰ'ভাৰ, এইখনো এখন। আৰু ইয়াৰ ডিটেইলছ যদি চাব যায় আপোনাৰ ভেল'চিটি হ'ল আপোনাৰ 155 ভেল'চিটি, ঠিক আছে, MPH। এইখনো আছিলে ৰেঞ্জ ৰ'ভাৰৰ, এইখন দ্বিতীয়খন। নেক্সটখন আহিলে আপোনাৰ এইখন মাৰ্চিডিজ বেঞ্চ। আৰু এইখনৰ লিখা আছে, এইখন টোটেল কষ্ট হ'ল আপোনাৰ মোটামুটি এষ্টিমেটেড $65,000 মানে $65,000 মাৰ্চিডিজ বেঞ্চ। চ' গাইজ আৰু নেক্সট আহিলে আপোনাৰ এইখন মাৰ্চিডিজ বেঞ্চ, এইখন ভি ক্লাছ। আৰু এইখন ডিটেইলছখিনি চাই ল'ব গাইজ। ইয়াতে আপোনাৰ লিখা আছে 163 HP এণ্ড 280 IB ঠিক আছে। ব্লক নেক্সটখন চাই লওঁ। এইখন আছিলে মাৰ্চিডিজ বেঞ্চ ভি ক্লাছ। চ' এইখন আহিলে মাৰ্চিডিজ বেঞ্চৰ এইখন GLS ক্লাছ, ঠিক আছে। আৰু এইখনৰ আপোনাৰ প্ৰাইচ হ'ল আপোনাৰ দামটো মোটামুটি আপোনাৰ $99,000 মানে $99,000 দামটো ইয়াৰ মাৰ্চিডিজ বেঞ্চ GLS, ঠিক আছে। তো গাইজ এইখিনি আছিল আপোনাৰ ৰমেন ৰেঞ্জৰ কিছুমান ফেভৰেট গাড়ী মানে। আৰু বেলেগ তো নেক্সট চাই লওঁ আমি এইখন মাৰ্চিডিজ বেঞ্চ, এইখন GLS ক্লাছ। এইখনৰ আছিল আপোনাৰ এইখনৰ এষ্টিমেটেড প্ৰাইচ ইয়াতে যিয়ে নহওক। আৰু এইখিনি ডিটেইলছখিনি পঢ়ি ল'ব। চ' নেক্সট আহিলে এইখন আপোনাৰ কেডিলেক স্কেণ্ডেল হয়। আৰু ইয়াৰ প্ৰাইচটো মোটামুটি দামটো হ'ল আপোনাৰ $88,000 মানে $88,000। চ' তাৰপিছত এইখন আহিলে স্কেণ্ডেল, এইখনেই হয় যিয়ে নহওক। তাৰপিছত নাম্বাৰ 1 আহিলে আপোনাৰ এইটো ইকুইনক্স মানে চেভ্ৰলেট ইকুইনক্স। এইখন আপোনাৰ মোটামুটি প্ৰাইচটো হ'ল আপোনাৰ দামটো মোটামুটি $24,000 $24,795 মানে $24,795। এইখন হ'ল আপোনাৰ চেভ্ৰলেট ইকুইনক্স। এইখনেই হয় গাড়ী চেভ্ৰলেট ইকুইনক্স। আৰু ইয়াৰ ডিটেইলছখিনি ইয়াতে লিখা আছে, কি হয় কৰে, কি নকৰে। চ' গাইজ এইখিনি আছিলে আপোনাৰ ৰমেন ৰেঞ্জৰ কিছুমান ফেভৰেট কাৰ কালেকশ্যন। মই আগৰ নামখিনি জনাই দিছোঁ, পটাপট ৰিপিট কৰি দিছোঁ মানে ৰমেন ৰেঞ্জ কাৰ কালেকশ্যন মানে। তো নাম্বাৰ 5 আছিলে আপোনাৰ ৰেঞ্জ ৰ'ভাৰ এইখন। ডিটেইলছখিনি লিখা আছে ইয়াতে, এইখন মানে ৰেঞ্জ ৰ'ভাৰ। তাৰপিছত নেক্সট আহিলে এইখন মাৰ্চিডিজ বেঞ্চ ভি ক্লাছ। এইখনেই হয় মানে মাৰ্চিডিজ বেঞ্চ ভি ক্লাছ। তাৰপিছত নাম্বাৰ 3 আহিলে আপোনাৰ মাৰ্চিডিজ বেঞ্চ GLS ক্লাছ। এইখন আপোনাৰ $99,000 দামটো মোটামুটি নাম্বাৰ 3 এইখনে মানে মাৰ্চিডিজ বেঞ্চ। তাৰপিছত আহিলে আপোনাৰ নাম্বাৰ 2 কেডিলেক স্কেণ্ডেল। আৰু এইখনৰ প্ৰাইচ মোটামুটি আপোনাৰ $88,000 স্কেণ্ডেল। এইখনে স্কেণ্ডেল, ঠিক আছে। চ' ডিটেইলছখিনি পঢ়ি ল'ব গাইজ। এণ্ড লাষ্ট দ্য নাম্বাৰ 1 আহিলে আপোনাৰ চেভ্ৰলেট ইকুইনক্স। মানে এইখনৰ দাম মোটামুটি আপোনাৰ $24,795 মানে $24,795 চেভ্ৰলেট ইকুইনক্স, ঠিক আছে। চ' গাইজ এইখিনি আছিলে আপোনাৰ ৰমেন ৰেঞ্জৰ কিছুমান আপোনাৰ কাৰ কালেকশ্যন, ফেভৰেট কাৰ কালেকশ্যন। চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। এণ্ড যদি ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল, ঠিক আছে। तो मिलते हैं गाइस फिर नेक्स्ट वीडियो पर। टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।